বন্ধুসকল মই আজি কোমৰা খেতিৰ ভিডিঅ' দিবলৈ গৈ আছো। তো বন্ধুসকল খেতিত অলৰেডি ৰাতিপুৱাই স্প্ৰে কৰি আছে গছখিনিত। অলৰেডি গছত কোমৰা আহি পাইছে, সেয়া চাওক দুটা এটাকে লাগিব ধৰিছে। তো ইয়াত অলৰেডি 1 বিঘা মাটিৰ কোমৰা খেতি আছে। তো খেতিয়কে আহি খেতিত ৰাতিপুৱা একদম পুৰা মৰ্নিঙতেই ঔষধ দিবৰ কাৰণে প্ৰস্তুতি লৈছে। তো যিখিনি ঔষধ দিয়া আছে ঔষধৰ নামখিনি মই আপোনালোকক কৈছোঁ। তাৰ আগতে আপোনালোকক কৈছোঁ যে আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া কথা হ'ল কি, কোমোৰা গছখিনি সকলোৱে কৰে ঠিকে, কিন্তু গছখিনিত এক ধৰণৰ বেমাৰে পায়। এই বেমাৰখিনিক দূৰ কৰিবৰ কাৰণে আপোনালোকক মই ঔষধখিনিৰ নাম কৈ দি আছোঁ। যিখিনি ঔষধ গছত স্প্ৰে কৰি আছে, আপোনালোকৰ খেতিতে যদি তেনেকুৱা বেমাৰে পাইছে তেনেহ'লে আপোনালোকে দোকানত গৈ সেই ঔষধটি আপোনালোকে আনিখিনি আপোনালোকে গছত এই ধৰণে স্প্ৰে কৰিব বুলি মই আশা ৰাখিলোঁ। এয়া চাওক গছত কি ধুনীয়াকৈ কোমোৰা লাগি আছে। এয়া চাওক সৰু সৰু কলিবিলাক ধৰিছে। ইফালে গোবৰ আছে, গোবৰ সাৰ সিঁচিব এতিয়া। এয়া চাওক কোমোৰা কিমান ধুনীয়াকৈ মজা একদম লাগিছে কোমোৰা। তো বন্ধুসকল গছৰ বেমাৰ হ'ল এইটো। এই চাওক আপোনালোকে নিশ্চয় চাব পাৰিছে, গছৰ পাতখিনি একদম পুৰা ফুলি যায় আৰু পকি যায়। তাৰ কাৰণে মই আপোনালোকক ঔষধখিনি অলৰেডি কৈ দি আছোঁ। ঔষধখিনি আপোনালোকে কি কৰিব লাগিব, ধুনীয়াকৈ পানীৰ লগত সংমিশ্ৰণ কৰি অলৰেডি 3 ঘণ্টামান থৈ দিব লাগিব। থৈ দিয়াৰ পিছত আপোনালোকে সেই পানীখিনি টেংকিত ভৰাই মোটামুটিভাৱে 1 লিটাৰ বা 1.5 লিটাৰমান পানীৰ মাজত ঔষধখিনি প্ৰথম অৱস্থাত ভিজাই ৰাখিব। যেতিয়া আপুনি স্প্ৰে কৰিব 3 ঘণ্টামান পিছত, তেতিয়া আপোনালোকে 16 লিটাৰ টেংকিয়ে হওক 13 লিটাৰ টেংকিয়ে হওক, তেতিয়া সেই টেংকিৰ মাজত ভৰাই তাৰপিছত টেংকিত পানী ফুল কৰি আপোনালোকে স্প্ৰে কৰিব এই ধৰণে। তো ঔষধখিনিৰ নাম মই আপোনালোকক প্ৰথমতে কৈছোঁ। আগাছ এটা ল'ব, আগাছৰ লগত আপোনালোকে যদি পাৰে পেগাছাপ সংমিশ্ৰণ কৰিব, আৰু নহ'লে একতাৰা নহ'লে ইক্কা, 3টাৰ পৰা এটা, কিন্তু আগাছটো লাগিবই। এই আগাছ ঔষধটো তাৰমানে কি কাম কৰিব, এই গছৰ পাতত একদম সেন্দুৰী পোক থাকে, ৰঙা ৰঙা সৰু সৰু চকুৰে মদিব নোৱাৰি, তেনেকুৱা সেন্দুৰী পোকবিলাক কি কৰে, গছৰ পাতখিনিত একদম পুৰা ৰঙা হেতা পৰা বনাই দিয়ে। তো বহুতে কমেণ্টত দিছে যে কোমোৰা গছবিলাকৰ পাতখিনি ফুলি গৈ আছে, তাৰ কাৰণে কি অৱলম্বন কৰিব লাগিব। তো আপোনালোকক যিখিনি ঔষধৰ কথা আপোনালোকক কৈ দিলোঁ, আপোনালোকে ঔষধখিনি যদি এই ধৰণে স্প্ৰে কৰিব পাৰে আনিকিনে, তো আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব গছত। এয়া চাওক গছৰ চেহেৰা ধৰণ আকৃতি কিমান ধৰণৰ হৈ আছে। তো দিনক দিনে গৰমৰ উত্তাপ বৃদ্ধি পাই আছে। কোমোৰা গছখিনি যেতিয়া গৰমে আহি পাবহি, তেতিয়া গছখিনি ফুলাৰ যিখিনি বেমাৰ আছে সেইখিনি হঠাৎ নোহোৱা হৈ যাব। তো কথা হ'ল কি, কোমোৰা খেতি কৰাৰ প্ৰধান পদ্ধতিয়ে হ'ল কেঁচু সাৰ আৰু গোবৰ সাৰ। আপোনালোকে বিশেষকৈ কোমোৰা খেতিত গোবৰ সাৰটো অলপ বেছিকৈ খটাব লাগিব। বিঘাই প্ৰতি যদি পাৰে আপোনালোকে 2ৰ পৰা 2.5 গাড়ীকৈ গোবৰ যদি আপোনালোকে কোমোৰা খেতিত দিব পাৰে, আপোনালোকৰ কোমোৰা চাব এটা গছৰ পৰা অন্ততঃ 50ৰ পৰা 70টাকৈ কোমোৰা আপোনালোকে বিক্ৰী কৰিব পাৰিব। তো মোৰ ভিডিঅ' চাই কেনে পাইছে মোক কমেণ্টত জনাব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা মোক ভিডিঅ'ত এটা লাইক দি দিব, আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ শ্বেয়াৰৰ কাৰণে মোৰ ভিডিঅ'খিনি আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীসকলেও চাব পাৰে। তো মই আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। বহুতে বহুত ধৰণৰ কমেণ্ট কৰে, আপোনালোকে সেই কমেণ্টৰ মাধ্যমে যদি মোক কণ্টেক্ট কৰিব বিচাৰিছে বা ঔষধ লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব, ঔষধখিনি মই আপোনালোকক যোগান ধৰিম। আৰু এনেকুৱা ধৰণৰ বেমাৰ যাতে আপোনালোকৰ খেতিত নহয় তাৰো কামনা কৰিলোঁ মই। কিন্তু কথা হ'ল কি, ঔষধখিনি আগতীয়াকৈ আপোনালোকে যোগাৰ কৰি ৰাখিব। যদি আপোনালোকৰ গছত এনেকুৱা ধৰণৰ বেমাৰ পাত হালধীয়া হোৱা, হেতা পৰা হোৱা নাই, তথাপিও আপোনালোকে কি কৰিব, আগতীয়াকৈ পেগাছাপ এটা ঔষধ আছে, সেই পেগাছাপ ঔষধটো স্প্ৰে কৰিব। পেগাছাপ কিন্তু ভাল এটা কোম্পানীৰ ঔষধ। এই ঔষধটো গছত দিয়াৰ লগে লগে কি হয়, গছত থকা যিখিনি পোক আছে এইবিলাক তাৰমানে মৰি যায়। আৰু এটা ঔষধৰ নাম মই আপোনালোকক পিছলৈ কৈ দিম,
যেতিয়া কোমোৰা গছত লাগিব বা ডাঙৰ দীঘল হ'ব, দুটা এটাকৈ বিক্ৰী কৰা আৰম্ভ হ'ব, তেতিয়া আপোনালোকে সেই ঔষধটো দিব লাগিব। এইটো হ'ল মাইক শ্বৰ্ট। কোমোৰা খেতিৰ পাতত হালধীয়া হেতা পৰা বেমাৰৰ কাৰণে আটাইতকৈ ভাল ঔষধ, কিন্তু আগতীয়াকৈ নিদিব। যেতিয়া কোমোৰা বিক্ৰী কৰা আৰম্ভ হ'ব তেতিয়া দিব। এতিয়া গছখিনিৰ বয়স সিমান এটা হোৱা নাই। মাইক শ্বৰ্ট ঔষধটো কিন্তু অলপ পাৱাৰ বেছি থকা, সেইকাৰণে আগতীয়াকৈ আপোনালোকে গছত স্প্ৰে নকৰিব। ঔষধৰ পেকেটটো একেবাৰে সৰু, কিন্তু পাৱাৰ বহুত। তাৰ কাৰণে মই আপোনালোকক আগতীয়াকৈ মানা কৰি দিলোঁ যে মাইক শ্বৰ্ট ঔষধটো আগতে দিবৰ কাৰণে প্ৰস্তুতি নল'ব। তাৰ কাৰণে আপোনালোকে কি কৰিব, পেগাচাপ ঔষধটো আগতীয়াকৈ মাৰি থাকিব। আৰু এটা কথা হ'ল কি, আপোনালোকে ইউৰিয়া সাৰটো কোমোৰা খেতিত বেছিকৈ নখটাব। পাৰিলে আপোনালোকে 10-26 বুলি কয় DAP, সেইটো বেছি খটাব। কলাৰটো নিদিব। কলাৰটো দিয়াৰ লগে লগে গছে ফাংগাছ দেখা দিব পাৰে, আৰু লগতে কি হ'ব, গছৰ গুৰিৰ শিপাও পচি যোৱাৰ সম্ভাৱনা থাকে। তাৰ লগতে আপোনালোকক কৈছোঁ যে গছত আপোনালোকে যিমান পাৰে জুচ দানা আৰু তাৰ লগতে কাৰ্বগ্ৰীণ, তাৰ লগতে 95, এই তিনিটা দানা আপোনালোকে কোমোৰা খেতিত সিঁচিব। বেলেগ দানা আপোনালোকে খেতিত নিদিব। নানান ধৰণৰ এজেণ্ট আহে, কিন্তু আজিকালি খেতিয়কক কিছুমান খেতিয়কে নাজানে, এখেতে আবোল তাবোল ঔষধ দি থৈ যায়। এইবিলাক খেতিত সিঁচাৰ পিছত কিন্তু এই খেতি নষ্ট হোৱাৰ আকাংক্ষা থাকে। মই আপোনালোকক প্ৰথমতেই কৈছোঁ, আপোনালোকে কেঁচু সাৰ আৰু জৈৱিক সাৰ খেতিত বেছি খটাব। পৰাপক্ষত আপোনালোকে ৰাসায়নিক সাৰটো অলপ বেছিকৈ নখটাব। ৰাসায়নিক সাৰৰ কাৰণে কিন্তু আজিকালি ধৰক বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বেছি হৈ থাকে, আৰু গছবিলাকো অতি সোনকালে মৰি যায়। তো বন্ধুসকল, মই আৰু বিশেষ দেৰি নকৰি মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।